এভৰিৱান, আজি শাওণ মাহৰ শেষৰটো ৰবিবাৰ, সেয়ে আমি আহিছোঁ ভীমাশংকৰ মন্দিৰলৈ আৰু আহিয়ে প্ৰথমতে গণেশ মন্দিৰত সেৱা ল'লোঁ। তাৰপাছত এতিয়া আমি ভীমাশংকৰ মন্দিৰলৈ বুলি গৈ আছোঁ আৰু এয়া লাইন, দীঘলীয়া এটা লাইন। তথাপি আজি যিহেতু ৰ'দটো নাই, সেইটো কাৰণে বেছি কষ্ট হোৱা নাই। এতিয়া আমি গৈ আছোঁ লাইন ধৰি ধৰি। লাইনত গৈ আছোঁ আমি আৰু এতিয়া মন্দিৰ পাবৰ হৈছে। আমি আৰু মন্দিৰ পিছফালে এতিয়া মানুহ আহি আছে। আমি এতিয়া মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমালোঁ আৰু লাইন ধৰি ধৰি, আৰু বেছি সময় নাই আৰু মন্দিৰ পামেই আৰু। এতিয়া অকণমান ৰ'দ ওলাইছে। গৈ আছোঁ আৰু ভিতৰলৈ। কেনেকুৱা লাগিছে লাইনটো? ভাল লাগিছে, ধুনীয়া ধুনীয়া ন? গৰম লাগিছে নাই? গৰম বহুত আছে। এইখিনিত কেনেকুৱা ৰ'দ পৰিছে ন? পুৰা ৰ'দ লাগিছে মুখত। এতিয়া মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমালোঁ আৰু মই ধূপ চাকি জ্বলালোঁ। বাবা দৰ্শন কৰিলোঁ আমি আৰু বহুত ধুনীয়া লাগিলে, সঁচাকৈ খুব ভাল লাগিলে। আৰু এতিয়া এয়া দৰ্শন কৰি আমি ওলাইছোঁ। কেনেকুৱা লাগিল তোমাৰ? ভাল লাগিছে? এই তোমাৰ ইয়াতে কেনেকুৱা লাগিছে? মন্দিৰ দৰ্শন কৰি আহিলোঁ আমি আৰু এয়া এতিয়া গণেশ মন্দিৰ পালোঁ আহি। এতিয়া যাওঁ আৰু ঘৰলৈ। বহুত বেছি ভাল লাগিলে দৰ্শন হৈ। ঘৰ আহি পালোঁ আৰু বহুত বেছি গৰমো লাগিছে, ভাগৰো লাগিছে আৰু আহোঁতে ইমান ধুনীয়াকৈ ভোগ খাই আহিলোঁ। পেটটো ভৰিলে ধুনীয়াকৈ। ৰাতিপুৱা যিহেতু একো খাই যোৱা নাছিলোঁ, সেইকাৰণে তাত ধুনীয়াকৈ ভোগ খাই আহিলোঁ। আৰু এতিয়া মোৰ বহুত বেছি গৰম লাগিছে আৰু ভাগৰো লাগিছে। ঘৰ পালোঁ যেতিয়া, এতিয়া যাওঁ গা পা ধুওঁ, মই ফ্ৰেছ হওঁ। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।